আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ বৃদ্ধি পাইছে আৰু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত আসন বুজাবুজি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই বা ঘোষণা হোৱা নাই যদিও প্ৰত্যেকটো ৰাজনৈতিক দলেই কিন্তু নিজৰ নিজৰ ৰাজনৈতিক কুচকাৱাজ অব্যাহত ৰাখিছে আৰু অসম গণ পৰিষদে ইতিমধ্যে আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি বিভিন্ন স্থানত তেওঁলোকে সংকল্প সমাৰোহৰ আয়োজন কৰিছে। ইতিমধ্যে দেৰগাঁৱত বিশাল সংকল্প সমাৰোহৰ পাছত আজি অসম গণ পৰিষদে তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাটৰ চাৰিঙিয়াত এক বিশাল সংকল্প সমাৰোহৰ আয়োজন কৰিছে। ইতিমধ্যে দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বিশাল পেণ্ডেলত বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে। অগপৰ শীৰ্ষ নেতৃত্ব অতুল বৰা, কেশৱ মহন্তকে ধৰি শীৰ্ষ নেতৃত্ব ইয়াত অংশগ্ৰহণ কৰিব আৰু এই সমাৰোহলৈ বিভিন্ন প্ৰান্তৰ পৰা তিয়ক বিধানসভা সমষ্টি যিহেতু এটা বিশাল বিধানসভা সমষ্টি ২৭খনকৈ গাঁও পঞ্চায়ত আৰু ২ লক্ষাধিক ভোটাৰ আছে আৰু ইতিমধ্যে অগপই দাবী কৰিছে যে এই তিয়ক বিধানসভা সমষ্টিটো অসম গণ পৰিষদক দিব লাগে। একেধৰণে বিজেপিয়ে দাবী কৰিছে যে এইবাৰ বিজেপিকে আসনখন দিব লাগে, কিন্তু আসনৰ ভাগ বতৰাৰ হোৱা নাই যদিও চূড়ান্ত হোৱা নাই যদিও নিজে নিজে প্ৰত্যেকটো দলেই কিন্তু তেওঁলোকৰ তৎপৰতা আৰম্ভ কৰিছে আৰু অসম গণ পৰিষদে দাবী কৰে যে যিহেতু তিয়ক বিধানসভা সমষ্টিটো অগপৰ ভেটি, অগপৰ দুৰ্গ, সেয়ে তিয়ক বিধানসভা সমষ্টি অগপক লাগিব। যাৰ বাবে অগপ নেতৃত্বই সংকল্প সমাৰোহৰ জৰিয়তে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা সাধাৰণ লোক ইয়ালৈকে আহিছে আৰু অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্ব অতুল বৰা, কেশৱ মহন্তকে ধৰি সকলো শীৰ্ষ নেতৃত্ব ইয়াত অংশগ্ৰহণ কৰিব। অগপ নেতৃত্ব আছে। আমি ইয়াতে যোৰহাটৰ যিসমূহ বিষয়ববীয়া আছে, মই তেওঁ সৌৰভ পান বৰা ডাঙৰীয়া ওচৰলৈ আহিছোঁ। ইতিমধ্যে অগপই দেৰগাঁৱত সংকল্প সমাৰোহ কৰি শক্তি প্ৰদৰ্শন কৰিলে যদিও আসন ভাগ বতৰা হোৱা নাই। আজি তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিঙিয়াত এখন বিশাল সংকল্প সমাৰোহ। এই মুহূৰ্তত আপুনি কি ক'ব? আপুনি যোৰহাটৰ এজন জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা ডাঙৰীয়াক সকলোৱে জানে আৰু আপুনি যিহেতু আমাৰ অসম গণ পৰিষদ দলৰ বহুদিনৰ পৰা আমাৰ যে শক্তি আছে এই কথাটো আপুনিও জানে। আমাৰ কেন্দ্ৰীয় সমিতিৰ এক চিৰন্তন আমাৰ সভা হৈছিল। এই সভাত এক সিদ্ধান্ত হৈছিল যে অসমৰ যিসমূহ আমাৰ শিপা আছে, শিপা থকা সমষ্টিবিলাকত আমি আমাৰ এনেধৰণে সংকল্প দিৱস পাতিম। প্ৰথম পৰ্যায়ৰ সময় আমাৰ যিসকল বিধায়ক আছে এই বিধায়ক থকা সমষ্টিৰ আমাৰ প্ৰথমতে চাবুৱা, তাৰপিছত দেৰগাঁও আৰু আজি তিয়কত আমি এই সংকল্প সমাৰোহ বা দিৱস পাতিবলৈ ওলাইছোঁ। আমাৰ মূল উদ্দেশ্য এটাই যে আমাৰ কথা হ'ল যে আমাৰ শক্তি আছে, আমি মিত্ৰতাত আছোঁ আৰু মিত্ৰতাক ক'ত মানে চিট শ্বেয়াৰিং হ'ব সেইটো আমাৰ কেন্দ্ৰীয় নেতৃত্বই বিচাৰ কৰিব, সিদ্ধান্ত ল'ব। কিন্তু আমি যে শক্তিশালী অসম গণ পৰিষদ তাক প্ৰতিপন্ন কৰিবৰ কাৰণে আজি আমি বৃহৎ সংকল্প দিৱস অনুষ্ঠিত কৰিছোঁ আৰু আজি ইয়াত এটাই প্ৰমাণ কৰি দিব যে আজি সভাখনত হাজাৰ হাজাৰ মানুহ উপস্থিত থাকিব। এইখন কিন্তু সভা এখন ৰাজনৈতিক দলৰ সভা, অসম গণ পৰিষদ দলৰ সভা। এই সভাত কিন্তু কোনো কিবা পাম বুলি অহা নাই। গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে, এই সভাখনলৈ আজি উপস্থিত হৈছে। গুৰুত্বপূৰ্ণ কথা যে এতিয়াও চিট শ্বেয়াৰিং হোৱা নাই, তথাপিও কৈছে যে শক্তি প্ৰদৰ্শন, অগপই শক্তি প্ৰদৰ্শন কৰিব। তেওঁলোকৰ যে শক্তি আছে, ৰাইজ যে আছে, সেয়া আজি প্ৰতিপন্ন কৰিব এই সংকল্প সমাৰোহে। তিয়কৰ যুৱনেতা আছে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ মই, বিকাশ শইকীয়া ডাঙৰীয়া, এই সংকল্প সমাৰোহৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিছে অসম গণ পৰিষদে? চাবুৱাত হ'ল, দেৰগাঁৱত হ'ল, আজি তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাটৰ চাৰিঙিয়াত এখন বিশাল সংকল্প সমাৰোহ। নিশ্চিতভাৱে আজি এই যিখন ৰাজনৈতিক সভা সংকল্প সমাৱেশ তিয়ক সমষ্টিত অনুষ্ঠিত কৰিবলৈ আমি ঠিক কৰিলোঁ বা আমি আজি অনুষ্ঠিত কৰিছোঁ। এই সভাখনে ৰাজনৈতিকভাৱে বিশেষভাৱে ৰাজনৈতিকভাৱে এক তাৎপৰ্য বহন কৰিব। বিগত বিশেষভাৱে 2016 হওক 2021 হওক আমি মিত্ৰতাত থাকি ভাৰতীয় জনতা পাৰ্টীৰ লগত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু এইবাৰো যিহেতুকে ২৬ৰ নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজনৈতিক দলসমূহে যি নিৰ্বাচনী তৎপৰতা, এই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰে আৰু আমিও আজি ইয়াত এই সমাৱেশৰ জৰিয়তে এক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছোঁ আৰু আমি এটা বাৰ্তা আমাৰ অসম গণ পৰিষদ বা তিয়ক সমষ্টিৰ সমূহ ৰাইজৰ মাজলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ আজি সভাৰ জৰিয়তে যে তিয়ক সমষ্টিটোত অসম গণ পৰিষদ দলৰ যিটো শক্তি, এই শক্তিটো অক্ষত আছে আৰু আমি ২৬ৰ নিৰ্বাচনটোৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। আৰু